অখিল গগৈ ডাঙৰীয়া দেৱ প্ৰকৃত সন্তানে মাতৃক সেৱা কৰা ৰাইজক নেদেখুৱায় এয়াতো ৰাজনীতি গোন্ধ আছে এনেকৈ এজন মানুহে অখিল গগৈ ডাঙৰীয়া দেৱক প্ৰশ্ন কৰিছে আপোনালোকেতো গমে পাই আছে অখিল গগৈ ডাঙৰীয়া দেৱে নিজৰ মাতৃক সেৱা কৰিছে শুশ্ৰূষা কৰিছে আপোনালোকে সোশ্যাল মিডিয়াত ভিডিঅ'সমূহ দেখি আছে কিন্তু এজন মানুহে কৈছে প্ৰকৃত সন্তানে মাতৃক সেৱা কৰা ৰাইজক নেদেখুৱায় আসলতে যোনজন মানুহে এই কমেন্টটো কৰিছে মই আপোনালোকক দেখাই দিম স্ক্ৰিনশ্বট সহ দেখাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমবাৰ শেষলৈকে মই দেখুৱাই দিম মই খালি এটা কথা ক'ব বিচাৰিছো দেই আসলতে কেনেকুৱা ধৰণৰ মানুহ হলে এনেকুৱা কথা ক'ব পাৰে অখিল গগৈ ডাঙৰীয়া দেৱে নিজৰ মাতৃক সেৱা কৰিছে শুশ্ৰূষা কৰিছে কিন্তু অখিল গগৈ ডাঙৰীয়া দেৱে সেৱা কৰা শুশ্ৰূষা কৰা এই বস্তুটো দেখি সহ্য কৰিব পৰা নাই সেই মানুহজনে কেনেকুৱা মনৰ মানসিকতা হ'ব লাগিব মই আপোনালোকক দেখুৱাই দিম এতিয়া দেখুৱাই দিম ভিডিঅ'টো চাই থাকক মই দেখুৱাই দিম মই এটা কথা ক'ব বিচাৰিছো বৰ্তমান সময়ত নিজৰ মাতৃ পিতৃক যিটো অৱস্থা কৰে একাংশ লোকে বৃদ্ধা আশ্ৰমত ৰাখে গৈ কিন্তু অখিল গগৈ ডাঙৰীয়া দেৱে যিটো ৰাইজক দেখুৱাইছে ঠিক আছে এটো আমি লবলগীয়া অখিল গগৈ ডাঙৰীয়া দেৱে যিটো আমাক আদৰ্শ দেখাইছে এই আদৰ্শটো আমি লবলগীয়া কিন্তু হে মানুহজনে কেনেকৈ হেই কমেন্টটো দিব পাৰিলে কিন্তু মই ভাবি আচৰিত হৈছো আপোনালোকে চিন্তা কৰক মাক আৰু দেউতাকে নিজৰ সন্তানক কিমান কষ্টত তুলি তালি ডাঙৰ দীঘল কৰে মাতৃগৰাকীয়ে যেতিয়া সন্তানটিক জন্ম দিব যেতিয়া প্ৰসৱ কৰিব সেই প্ৰসৱৰ যোনটো বেদনা সেই বেদনাটো এগৰাকী মাতৃয়ে জানে এগৰাকী মাতৃ খুৰিব ঠিক আছে কিন্তু সেই মাতৃগৰাকীক অখিল গগৈ ডাঙৰীয়া দেৱে শুশ্ৰূষা কৰিছে সেৱা কৰিছে কিন্তু আপুনি তেনে মন্তব্য কৰিছে আপোনাৰ বেয়া নালাগিল আপোনাৰ কি মা নাই মই বেয়া লাগিল সেই কাৰণে মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হলো আসলতে বহুত কমেন্ট আছে কিন্তু কমেন্টটো ভিতৰত এই কমেন্টটো অলপ বেলেগ ধৰণৰ লাগিল নিজৰ মাকক অখিল গগৈ ডাঙৰীয়া দেৱে নিজৰ মাকক সেৱা কৰিছে শুশ্ৰূষা কৰিছে ঠিক আছে এটো এটা এনেকুৱা ডাঙৰ ঠিক আছে এনেকুৱা ডাঙৰ এটা আদৰ্শ দেখুৱাইছে আমাক ৰাইজক আন 10 জনে এই ভিডিঅ'টো চাই বা অখিল গগৈ ডাঙৰীয়া দেৱক চাই আন 10 জনে হাজাৰ জনে এনেকৈ নিজৰ মাতৃক সেৱা কৰক শুশ্ৰূষা কৰক অন্তিম সময়ত কিছুমান এনেকুৱা সন্তান থাকে নিজ পিতৃ মাতৃক সেই সময়ত কাখ নাচাপে হসাৰা আছো কাখ নাচাপে কিন্তু অখিল গগৈ ডাঙৰীয়া দেৱে নিজৰ মাতৃৰ লগত আছে নিজৰ মাতৃক সেৱা কৰিছে শুশ্ৰূষা কৰিছে এখনতে কথা পাতিছে ঠিক আছে কিন্তু আপুনি এই বস্তুটো বেয়া পাইছে নাপায় এনেকুৱা নকৰিব বেয়া লাগিল বস্তুটো 2000তকৈ ওপৰত লোকে কমেন্ট পাছ কৰিছে কিন্তু এই মানুহজনৰ দৰে কিন্তু বেলেগে এনেকৈ কমেন্ট কৰা নাই তাতো আহিছে নিগেটিভ কমেন্ট ধেৰ আহিছে কিন্তু এই কমেন্টটো কিন্তু দেখি বহুত বেয়া লাগিল মই আপোনালোকক কমেন্টটো লগাই দিছো চালক এই মানুহজনে এই কমেন্টটো কৰিছে বেয়া লাগিল আসলতে এনেকুৱা কমেন্ট কৰিব নাপায় হে নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিবৰ কাৰণে কিমান ত্যাগ কৰে পিতৃ মাতৃয়ে গুমুট ধুৱাই কৰি ডাঙৰ দীঘল কৰে ঠিক আছে আৰু অখিল গগৈ ডাঙৰীয়া দেৱে এই সময়ত নিজৰ মাতৃক সেৱা কৰিব পাইছে শুশ্ৰূষা কৰিব পাইছে এটো কিন্তু তাতকৈ ডাঙৰ এটো ইয়াতকৈ আৰু বেলেগ একো হ'ব নোৱাৰে হসাৰা কৈছো আৰু আপোনালোকে এটা কথা চিন্তা কৰিছ যি মাতৃ আৰু পিতৃক অন্তিম সময়ত এই সেৱা শুশ্ৰূষা কৰিব নাপায় নহয়
ঠিক আছে আৰু আপুনি জীৱনত কেতিয়াও ধাৰ খুজিব নোৱাৰে এনেও পিতৃ মাতৃক ধাৰ খুজিব নোৱাৰে বা কিন্তু হ'লেও যেতিয়া অন্তিম সময়ত আপুনি এনেদৰে যদি সেৱা আৰু শুশ্ৰূষা কৰিব পাৰে নহয় আপুনি জীৱনটো ধন্য বুলি মানিব পাৰিব ঠিক আছে আপুনি নিজকে ধন্য সঁচা কৈছোঁ নিজৰ মাতৃ আৰু পিতৃক যদি অন্তিম সময়ত এনেকুৱা সেৱা শুশ্ৰূষা কৰিব যদি পাৰে নহয় আপুনি নিজে ধন্য মানিব লাগিব জীৱনটো সঁচা কথা কৈছোঁ যেনেদৰে গোমুঠ ধুৱাই তুলি তালি ডাঙৰ দীঘল কৰে নিজৰ সন্তানক ঠিক তেনেদৰে অন্তিম সময়ত যদি আমি নিজৰ পিতৃ আৰু মাতৃক যদি আমি সেৱা শুশ্ৰূষা কৰিব পাৰোঁ নহয় নিজকে ধন্য মানিব লাগিব জীৱনটো নাপায় এনেকুৱা কমেণ্ট নকৰিব আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আচলতে যোনটো অখিল গগৈ ডাঙৰীয়া দেৱে যোনটো আমাক দেখাইছে ৰাইজক ঠিক আছে এইটো কিন্তু আমি ল'বলগীয়া অন্য একো কাৰণ নাই হে আপোনালোকে এনেকৈ সঁচাই বেয়া লাগিল এনেকুৱা মনৰ মানসিকতা থাকে বুলি কিন্তু সঁচাকৈ দেই একদম বেয়া লাগিল মানে জল পটকৈ নিজৰ চেহেৰা হেতি নিজৰ কমেণ্টটো গোটেই অজস্ৰজনে দেখিছে সেই ভিডিঅ'টোত কিমান 6 লাখৰ ওপৰত লোকে চাইছে 6 লাখ লোকে সেই মানুহজনৰ যোনটো মানসিকতা সেই মানসিকতাটো চিনি পালে বাকী মই একো নকওঁ আপুনিও আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দি যাব আচলতে বেয়া লাগিল এনেকৈ কমেণ্ট কৰাৰ কাৰণে আচলতে মই এইটো ভিডিঅ'টো নবনাওঁ বুলি মই থাকিব নোৱাৰিলোঁ ঠিক আছে বনাবলৈ বাধ্য হ'লোঁ ঠিক আছে হ'ব দিয়ক অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ